5 নম্বৰ প্ৰশ্নটো চাবা 3x² - 5x + 12 = 0 ইয়াত a = 3 b = -5 c = 12 দিয়া b² - 4ac = চোৱা b ৰ মান -5 a² - 4 a ৰ মান 3 c ৰ মান 12 মাইনাসক স্কয়ার কৰিলে প্লাস হৈ যাব 5ক স্কয়ার কৰিলে 25 মাইনাস 4 3 গুণ 12 12 12 গুণ 144 144 এতিয়া 6 টো ডাঙৰ সংখ্যা 4 ৰ পৰা 5 না যায় 14 ৰ পৰা 5 গলে কিমান থাকে 9 এটা থাকিল কিমান 3 3 ৰ পৰা 2 গলে 1 আৰু ইয়াতেও 1 মাইনাস 1 যেহেতু লেস দেন 0 হৈছে গতিকে যেহেতু লেস দেন 0 হৈছে গতিকে কোনো বাস্তব মূল নাই কোনো বাস্তব মূল নাই আকৌ বুজাই দি আছো সোয়া এর মান 3 b এর মান -5 c এর মান 12 b² - 4ac কৰি আমি পাইছো 5ক যদি স্কয়ার কৰো 25 মাইনাসক স্কয়ার কৰিলে প্লাস 4 3 গুণ 12 12 12 গুণ 144 144 ৰ পৰা 25 গলে থাকে 119 119 টো মাইনাসত থকাৰ কাৰণে কোনো বাস্তব মূল নাই নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 6 নম্বৰ প্ৰশ্নটো চাবা ইয়াত x² + 1x + 1 = 0 ইয়াতে a ৰ মান 1 x² লগত একো নাই মানে 1 b ৰ মান x ৰ লগত একো নাই মানে 1 c ৰ মান 1 b² - 4ac = b মানে 1 স্কয়ার -4 a মানে 1 c মানে 1 1 স্কয়ার কৰিলে 1 4 গুণ 4 4 ৰ পৰা 1 গলে 3 -3 লেস দেন 0 এতিয়া লেস দেন 0 হোৱাৰ কাৰণে অৰ্থাৎ শূন্যতকৈ কম হোৱাৰ কাৰণে কোনো বাস্তব মূল নাই আকৌ লিখি দি আছো কোনো বাস্তব মূল নাই আকৌ সোয়া a ৰ মান 1 b ৰ মান 1 c ৰ মান 1 b² - 4ac আমি পাইছো -3 -3 পোৱাৰ কাৰণে ই শূন্যতকৈ সৰু হোৱাৰ কাৰণে কোনো বাস্তব মূল নাই আৰু বাস্তব মূল নাথাকিলে সমাধান কৰিব নালাগে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম